হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ বৰ্তমান ভালে আৰু দেই, মই আছোঁ আৰু যেন তেনে। আপোনালোকৰ ভালনে বেয়া জনাব। লগতে আজি মই ইয়ালৈ আহিছোঁ আপোনালোকৰ কাৰণে মাছৰুম। এইটো খাই মই খুবেই ভাল পাওঁ। ইয়াতকৈও বেছি ভাল লাগে খাই এই ঘৰত মানে বনৰীয়া বুলি কয় এইকেইটা ঘৰত লগা ন, যোনটো মানে বৰষুণ দিলে হয়, যোনটো হাবিত ওলায় সেইটো খাই কিন্তু টেষ্ট লাগে, কিন্তু খাবলৈ ভয় লাগে। যিটো খালে যিহেতু এইটো বেমাৰ হৈ যায়, সেইটো মানে মানুহ মৰে বুলি কোৱা শুনিছোঁ, সেইবাবে খাবলৈ ভয় লাগে। কিন্তু এই পাহ হ'লে মই খাই খুব ভাল পাওঁ। এই আজি আনিছোঁ। আপোনালোকৰ ফালে ৰেটটো কেনেকৈ? এইটো ৰেটটো আমাৰ এইফালে 100 টকাত আধা কেজি দিয়ে। দেখুৱাই দিওঁ কাঠফুলাখিনি। এইখিনি আমি কাঠফুলা বুলি কওঁ, আছে প্ৰায় আৰু এইখিনি মই খাই খুব ভাল পাওঁ। আপোনালোকে ভাল পায়নে? এইখিনি কাৰণে মই কাটি পিনে এই আধা কেজি আনিলোঁ। মই আধা কেজিত 100 টকা হ'লে আমাৰ এইফালে 1 কেজিত 200 টকা। বা আমি হেৰিৰ পৰা আনিছিলোঁ, বৰফুলাৰ ছাইডৰ পৰা, সেইফালৰ পৰা আনিলে 180 টকা নে কিমান আছিলে 1 কেজিত। ইয়াত এতিয়া 1 কেজিত 200। খাই খুব ভাল লাগে। আপোনালোকে এবাৰ যদিহে খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, খুব ভাল লাগে। তেলি মই আগৰ পৰাই ভাল পাওঁ খাই, সৰুৰে পৰা কি মজা লাগে খাই। মাছৰুম পালে আৰু মোক একো নালাগে, মই বহুত ভাল পাওঁ খাই।